হাই বন্ধুসকল, ভালে আছেনে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই পানীলাওৰে বুটৰ দালি বনাব লৈছোঁ। এইটো বহুত হেল্ডি ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। প্ৰথমতে আমি পানীলাও আৰু বুটৰ দালিখিনি কুকাৰত বইল কৰি লওঁ। এয়া হ'ল বুটৰ দালি। পানীলাও মই পাতল কৰি কাটি লৈছোঁ। পানী দিম, এতিয়া অকণমান নিমখ দিম ইয়াত। এতিয়া আমি চিটি মাৰি লওঁ। দালি সম্ভাৰ দিবৰ কাৰণে মই ইয়াত পিঁয়াজ লৈছোঁ সৰু সৰু কৰি কাটি। এয়া হ'ল তেজপাত আৰু শুকান জলকীয়া। এয়া দুটামান নৰসিংহৰ পাত লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। ইপিনে আছে ধনিয়া কাটি লৈছোঁ, বিলাহী সৰু সৰু কৰি কাটি লৈছোঁ। এতিয়া আহক আমি সম্ভাৰ দিম। এতিয়া আমি কেৰাহীত তেল দিম। কেৰাহী অকণমান গৰম হ'ব দিম। তেল গৰম হৈ গৈছে, তো ফাৰ্ষ্টতে আমি দুটা দালচেনি সৰু সৰু তেলত দিম। তাৰ পাছত দিম এই পাঁচফোৰণ অকণমান, আৰু তেজপাত আৰু শুকান জলকীয়া। পিঁয়াজখিনি দিম আমি। নৰসিংহৰ পাতকেইটাও দি দিব, আৰু তাৰ লগতে মই আদা নহৰুৰ পেষ্টখিনি দি দিম। অকণমান ভজা যোৱাৰ পিছত আমি দিম ইয়াতে বিলাহী সৰু সৰুকৈ কাটি থৈছিলোঁ। এতিয়া আমি ইয়াত জিৰাৰ গুড়া দিছোঁ, মই হালধি অকণমান, মই পনীৰ মছলা দিছোঁ, অকণমান চিকেন মছলা। এতিয়া আমি তাক অলপমান ভালদৰে লাৰি অকণমান সময় ঢাকি থৈ দিম। এতিয়া আমাৰ মছলা ৰেডি হৈছে। এতিয়া আমি ইয়াত দালিখিনি ঢালি দিম। এই ৰেচিপিটো আচলতে কোনোবাই যদি ডায়েট কৰি আছে বা কোনোবাৰ কিবা হেল্ডি খাবৰ মন গৈছে, তো সেইসকল মানুহৰ কাৰণে এইটো খুব ভাল ৰেচিপি হয়। তো গোটেইবিলাকে ট্ৰাই কৰিব এইটো ঘৰত। এতিয়া আমি ভালদৰে উতলিব দিম। অকণমান সময় ঢাকি থৈ দিছোঁ। আহক এতিয়া আমি চাওঁ দালি উতলি নে নাই। চাওঁ, ধুনীয়াকৈ উতলি গৈছে, ধুনীয়াকৈ সিজি গৈছে, আমাৰ হৈ গৈছে দালি। এতিয়া আমি লাষ্টত অকণমান ধনিয়া ইয়াতে দিম, তাৰপিছত অকণমান সময় ঢাকি থৈ দিম। ধনিয়া দি দিছোঁ অকণমান।
ৰেচিপিটো কাৰোবাৰ যদি গা ভাল নাই কিন্তু কিবা হেল্ডি খাব মন গৈছে তো একদম কুইক ৰেচিপি হয়, বেছি টাইম নালাগে। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ঘৰত এই ৰেচিপিটো ট্ৰাই কৰিব।